Hello students. So in the last class we have learned about the living world. How we can consider an organism as a living organism. Okay, we have discussed about the various characteristics shown by a living organisms. We have discussed that whether we can consider those kinds of characters as living or not. So that part is clear. Now in today's class, let's start with the diversity in the living world. Diversity. So diversity means the various kinds. Okay, diversity অসমীয়াত আমি ক'ব পাৰো বৈচিত্ৰতা বা বিভিন্নতা হয়. So because we are studying biology and because we are studying diversity in the biological world, so we'll use the term biodiversity. So what is biodiversity? Biodiversity is the diverse forms of organism present on earth. Biodiversity refers to the number and types of organism present on earth. So biodiversity to kami অসমীয়াত কি বুলি কম জৈৱ বৈচিত্ৰতা. জৈৱ বৈচিত্ৰতা মানে কি যিমান আমাৰ মানে বৈচিত্ৰ্য বা বিভিন্নতা আছে আমাৰ জীৱ জগতখনত গুটেইখিনিক আমি একেলগে জৈৱ বৈচিত্ৰ্য বুলি কম হলে এতিয়া সোৱা they differ in morphology, size, color, anatomy, habitats and habits. যিবিলাক আমাৰ মানে এনিমেলছ আছে যিবিলাক এনিমেলছ নহয় যিবিলাক মানে আমাৰ লিভিং অৰ্গেনিজমছ আছে যিবিলাক আমাৰ জীৱ আছে সেই জীৱখিনি প্ৰত্যেকে পৃথক মানে সিহঁতৰ মৰ্ফলজি ডিফাৰ কৰে সিহঁতে মৰ্ফলজি মানে যিটো সিহঁতৰ এক্সটাৰ্নেল ফিচাৰ হয় হল এক্সটাৰ্নেল ফিচাৰটো সিহঁতৰ বাহিৰা যিটো গঠন হয় বাহ্যিক গঠনত সিহঁতৰ ডিফাৰেঞ্চ হয় সেইটোক আমি মৰ্ফলজি বুলি কওঁ সিহঁতৰ সাইজ ডিফাৰেঞ্চ হয়নে সিহঁতৰ সাইজটো বেলেগ বেলেগ হয় প্ৰত্যেকৰে সো সাইজ ডিফাৰেঞ্চ হয় কালাৰ ডিফাৰেঞ্চ সো কালাৰ আমি জানোৱে জেব্ৰা এটাৰ লগত আমাৰ এলিফেণ্ট এটা নিমিলে এলিফেণ্ট এটাৰ লগত আমাৰ টাইগাৰ এটা নিমিলে কালাৰ ডিফাৰেঞ্চ সিহঁতৰ এনাটমিকেল ডিফাৰেঞ্চ এনাটমি মানে যিটো আমাৰ মানে ইণ্টাৰনেল ফাংচনিং বা ইণ্টাৰনেল ষ্ট্ৰাকচাৰ অফ দ্য অৰ্গেনছ হল হেতু হ'ব আমাৰ এনাটমি এতিয়া আমাৰ এটা কাৰ্নিভোৰ এটা হাৰ্বিভোৰ এটা লগত নিমিলে হয়নে কাৰ্নিভোৰ হৈ গ'ল যিবিলাক আমাৰ মাংসভোজী সো মাংসভোজীবিলাক আমাৰ তৃণভোজী এটা লগত তাৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰ নিমিলে ইণ্টাৰনেল ফাংচন নিমিলে অফক'ৰ্ছ নিমিলিব হয়নে হেবিটেটছ মানে বাসস্থানো নিমিলে হয়নে সো যিমান আমি অৰ্গেনিজমবিলাক দেখোঁ কিছুমান গছৰ ওপৰত থাকে কিছুমান গছৰ তলত থাকে কিছুমান মাটিৰ ভিতৰত থাকে মাটিৰ ওপৰত থাকে সো সিহঁতৰ বাসস্থান কিছুমান পানীত থাকে কিছুমান জলজ কিছুমান স্থলজ আকৌ চৰাইবিলাক আমি দেখোঁ বতাহত উৰে তো সিহঁতৰ বাসস্থান বেলেগ বেলেগ হ'লে আৰু নেক্সট হেবিটছ মানে কিছুমানে ধৰি লোৱা ৰাতি চিকাৰ কৰে কিছুমানে দিনত চিকাৰ কৰে কিছুমানৰ সো তেনেকুৱা মানে সো প্ৰত্যেকৰ মাজতে বহুত বেছি মানে বৈচিত্ৰতা আছে সো এইখিনিকে আমি কি বুলি ক'ম বায়'ডাইভাৰ্চিটি বহুত বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ফৰ্মছ হয় ইহঁতৰ সো দিছ থিংছ আৰ considered under the term biodiversity. See, এতিয়া আমাৰ যিমান অৰ্গেনিজমছ আজিলৈকে যিমান লিভিং অৰ্গেনিজম মানে আমি ডিছক্ৰাইব কৰা হ'ল বা যিমান লিভিং অৰ্গেনিজম আইডেণ্টিফাই কৰা হ'ল সেইখিনি যদি আমি মানে নম্বৰত চাওঁ অলম'ষ্ট আমাৰ 1.7 to 1.8 মিলিয়ন মান হয় হ'লে তাৰে সেইখিনি হৈ গ'ল আমাৰ গোটেই জীৱ জগতখনৰ কথা কৈছোঁ মই গোটেই লিভিং ৱৰ্ল্ডখন হ'লে তাত প্লাণ্টছো সোমাই আছে এনিমেলছো সোমাই আছে মাইক্ৰ'বছো সোমাই আছে চব সোমাই আছে সেইখিনিৰে অলম'ষ্ট 1.25 মিলিয়নছ মানে অলম'ষ্ট 70% আকৌ কি হ'ব আমাৰ এনিমেলছ হ'লে প্ৰাণী জগতখন হ'ল যিমানখিনি মানে আজিলৈকে চিনাক্তকৰণ কৰা হ'ল আইডেণ্টিফাই কৰা হ'ল যিমানখিনি আমাৰ অৰ্গেনিজম লিভিং অৰ্গেনিজম তাৰে 70% বা তাৰে 1.25 মিলিয়ন আকৌ অকল প্ৰাণী হয় হ'লে এতিয়া প্ৰাণীখিনিৰ মাজতে আকৌ 1.025 মিলিয়ন মানে প্ৰাণীখিনিৰ ভিতৰত 70% আকৌ কি হয় আমাৰ কীট পতংগ ইনচেক্টছবিলাক হয় মানে কিমান বেছি মানে গম পাইছেনে আৰু প্লাণ্টছবিলাক অনলি মানে কিমান হ'ব 0.5 মিলিয়ন গম পাইছেনে চ' কিমান আমি এতিয়া ডিফাৰেঞ্চ দেখিছোঁ হয় নাই তাৰমানে আমাৰ ইনচেক্টছ মানে আমাৰ কিমান বেছি এতিয়ালৈকে আইডেণ্টিফাই হৈছে আৰু কিমান আইডেণ্টিফাই হ'বলৈ এতিয়াও বাকী আছে হ'লে চ' এইখিনি আমাৰ ক'ত আহিব আণ্ডাৰ দ্য টাৰ্ম বায়'ডাইভাৰ্চিটি ক্লিয়াৰ এতিয়া প্লাণ্টছৰ কথা কৈছোঁ মই তেনেকৈ আমাৰ মাইক্ৰ'বছখিনিৰ কথা মই যেতিয়া ক'ম মাইক্ৰ'বছখিনিও তেনেকৈ মানে আমাৰ এতিয়াও বহুত মানে আইডেণ্টিফাই হ'বলৈ বাকী আছে হ'ল এতিয়াও মানে আমাৰ বহুত চিনাক্তকৰণ কৰিবলৈ আমি বাকী আছে So, these are about the biodiversity. এতিয়া আমি মানে
আমাৰ ইয়াতে তুমি চোৱা নৰ্থ ইষ্টাৰ্ণ ৰিজনটো আমাৰ এটা বায়'ডাইভাৰ্চিটি হটস্পট বুলি কয় বায়'ডাইভাৰ্চিটি হটস্পট তাৰমানে কি আমাৰ এই জেগাখিনিত আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন যিটো ইণ্ডিয়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটো এটা মানে বায়'ডাইভাৰ্চিটি ৰিচ এটা ৰিজন মানে ইয়াত বহুত আমি মানে বায়'ডাইভাৰ্চিটি দেখা পাওঁ বায়'ডাইভাৰ্চিটি মানে গম পালে নহয় জৈৱ বৈচিত্ৰ্য চ' এই জেগাখিনিত আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটোত আমি বহুত বেছি জৈৱ বৈচিত্ৰ্যতা দেখা পাওঁ হ'লে আমাৰ বিভিন্ন ধৰণৰ তোমালোকে মেডিচিনেল প্লাণ্টছে লোৱা হয়নে বিভিন্ন ধৰণৰ মেডিচিনেল প্লাণ্টছ আছে আমাৰ ইয়াত বা আমাৰ জীৱ জন্তু পায় কীট পতংগ পায় চ' আমাৰ এইখিনি মানে ইটছ বায়'ডাইভাৰ্চিটি হটস্পট তেনেকৈ যিটো আমাৰ ধৰি লোৱা ছিকিমৰ পৰা মানে এইটো হিমালয়া যিটো মানে ছিকিমৰ যিটো বৰ্ডাৰ হ'লে সেইটো ইষ্টাৰ্ণ হিমালয়াছ বুলি ক'ব চ' সেই পাৰ্টটো কি হ'ব বায়'ডাইভাৰ্চিটি হটস্পট হয় তেনেকৈ আমাৰ যিটো ৱেষ্টাৰ্ণ ঘাটছ আছে ৱেষ্টাৰ্ণ ঘাট আমাৰ ৱেষ্টৰ ফালে মুম্বাইৰ ফালে সেইটো ৱেষ্টাৰ্ণ ঘাটছ বুলি ক'ব চ' সেইটো এটা আমাৰ বায়'ডাইভাৰ্চিটি হটস্পট চাউথলৈ যোৱা তুমি ডেকান প্লেটিউ এটা আমাৰ বায়'ডাইভাৰ্চিটি হটস্পট চ' ইণ্ডিয়াত এনেকুৱাকৈ আমাৰ 4টা বায়'ডাইভাৰ্চিটি হটস্পট আছে হ'লে চ' এই ৰিজনকেইটাত কি হয় আমাৰ বায়'ডাইভাৰ্চিটি ৰিচ এৰিয়া ইয়াত মানে আমি বহুত বেছি জৈৱ বৈচিত্ৰ্যতা দেখা পাওঁ এতিয়া নেচাৰত মানে ইমান যে এটা মানে বৈচিত্ৰ্যতা আমি দেখিছোঁ ইমান যে আমি এটা বায়'ডাইভাৰ্চিটি দেখিছোঁ চ' এইবিলাক কেলৈ আমাৰ মানে দৰকাৰ নেচাৰে এইটো ছাপৰ্ট কৰে হ'লে ইমান বেছি মানে এটা ডাইভাৰ্ছ মানে এটা ডাইভাৰ্ছ লিভিং ৱৰ্ল্ড এখন মানে নেচাৰে ছাপৰ্ট কৰে নেচাৰে কেলৈ ছাপৰ্ট কৰে কাৰণ অৰ্গেনিজমবিলাক মই যেতিয়া বস্তু এটা জীৱ বুলি ক'ম সি অকলে জীয়াই থাকিব নোৱাৰে যিকোনো এটা প্ৰাণী হওক যিকোনো এজোপা উদ্ভিদ হওক সি অকলে কেতিয়াও নেচাৰত ছাৰ্ভাইভ কৰিব নোৱাৰে নেচাৰেল কণ্ডিশ্যনত হ'লে প্ৰত্যেকটো জীৱ পৰস্পৰ মানে আনটো ওপৰত ডিপেণ্ডেণ্ট হয় মানে ইটো আনটোৰ ওপৰত ডিপেণ্ডেণ্ট হয় নিৰ্ভৰশীল হয় কেনেকৈ চোৱা যেনিবা আমি লৈ ল'লোঁ এখন হাবিতে চোৱা তোমালোকে দেই সৰু ঘাঁহ বন আছে সেই ঘাঁহ বনখিনি যদি হৰিণাই নাখায় তাত একদম ঘাঁহ বন হাবি চাবি একদম ভৰ্তি হৈ যাব তাত বেলেগ একো থাকিব নোৱাৰিব হয়নে চ' যিমান মানে ছইলৰ নিউট্ৰিয়েণ্টছ আছে মিনাৰেলছ আছে বা আমাৰ অক্সিজেন আছে বা কিবা আছে গোটেই মানে সেই এৰিয়াটোত থকা সেইখিনি ইউজ কৰি ল'ব চ' সেইখিনিৰ পপুলেশ্যনটো কণ্ট্ৰল কৰিবলৈ আমাক হৰিণা লাগে এতিয়া হৰিণা যেনিবা ঘাঁহ খাই আছে হ'লে তাত যদি এটা বাঘ নাথাকে হৰিণা পপুলেশ্যনটো বহুত বাঢ়ি যাব হয়নে তাত ঘাঁহ হ'বলৈ নাপাব লগতে ঘাঁহো নাইকিয়া হৈ যাব এটা টাইমত চ' হৰিণাৰ যিটো পপুলেশ্যন সেইটো কণ্ট্ৰল কৰিবলৈ আকৌ আমাক তাত এটা বাঘ লাগিব হয়নে নহয় চ' যেনিবা তেনেকৈ বাঘবিলাক মৰি যেনিবা সি গেলি পচি নেযায় তেতিয়াহ'লেতো কি হৈ যাব গোটেই জেগাখিনিত মানে বাঘৰ মৰাশ বা তেনেকৈ গোট খাই যাব চ' গতিকে আমাক মাইক্ৰ' অৰ্গেনিজমছ লাগিব সেইখিনি ডিকে হ'বলৈ পচিবলৈ হয়নে নহয় চ' গতিকে মানে প্ৰত্যেকটো জীৱ মানে ইটো আনটো মানে দৰকাৰ হয় মানে বুজি পাইছানে এটা জীৱ অকলে থাকিব নোৱাৰে কেতিয়াও মানে এটা জীৱ থাকিবলৈ হ'লে আৰু এটা জীৱ তাৰ লগত থাকিবই লাগিব গতিকে মানে নেচাৰেল কণ্ডিশ্যনত নেচাৰে সদায় কি কৰিব এই বায়'ডাইভাৰ্চিটিটো ছাপৰ্ট কৰে হ'লে বায়'ডাইভাৰ্চিটিটো বিচাৰে মানে যিমান বেছি মানে বায়'ডাইভাৰ্চিটি থাকিব এডোখৰ জেগাত সিমানে জেগাখনৰ নেচাৰেল কণ্ডিশ্যনটো বেটাৰ হ'ব ক্লিয়াৰ হ'ল চ' ইয়াত কি দিয়া আছে চোৱা বায়'ডাইভাৰ্চিটি দ্য ডাইভাৰ্ছ ফৰ্মছ অফ অৰ্গেনিজম প্ৰেজেণ্ট অন আৰ্থ হ'ল নেক্সট আহিলে নমেনক্লেচাৰ মানে কি নমেনক্লেচাৰ মানে নামকৰণ বস্তু এটাৰ নাম দিয়াটো হ'লে ইট ইজ এ চিষ্টেম অফ নেমিং অৰ্গেনিজম হ'ল দেয়াৰ আৰ মিলিয়ন অফ ডিফাৰেণ্ট কাইণ্ডছ অফ প্লাণ্টছ এণ্ড এনিমেল ইন দ্য লিভিং ইন দ্য ৱৰ্ল্ড উইচ আৰ নোন বাই ডিফাৰেণ্ট নেমছ ইন ডিফাৰেণ্ট লোকেলিটিজ হেন্স there is a need for uniform system of nomenclature of organism এতিয়া চোৱা millions of different kinds of plants and animals আছে in the living world হয়নে আমি এতিয়া আমাৰ ইয়াত মই এনে এটা উদাহৰণ দিছোঁ আলুটোকে তুমি লোৱা ইয়াত আমি কৈ আছোঁ আলু তুমি দোকানত কৈছা দাদা আলু 1 কেজি দিয়ক সি তোমাক দি দিব তুমি চাউথ আফ্ৰিকালৈ গৈ পেলাই যদি খোজাগে দাদা আলু 1 কেজি দিয়ক সি তোমাক দিব পাৰিবনে নোৱাৰে কেলৈ নোৱাৰে কাৰণ সি আলু মানে কি সি বুজি নাপায় হয়নে মানুহজনে সেইটো কথা বুজি নাপায় চ'
এতিয়া আলু বুলি আমি ইয়াত কৈছোঁ, হয়তো গুজৰাটত তাক বেলেগ এটা ক'ব পাৰে, নক'বও পাৰে, মই হিন্দীটো সেইটো আলুৱে কয়, বাট ক'বও পাৰে, হয়নে? বা আমি তামিলনাডুলৈ যোৱা তুমি বহুত মানুহে তাত হিন্দী বুজি নাপায়, তামিলনাডু, চ' তামিলিয়ান লেংগুৱেজত সেইটো বেলেগ এটা কয়, হয়নে? সেইটোও নালাগে তুমি, কিছুমানে নহৰুটোকে লোৱা, কিছুমানে নহৰু কোৱা, কিছুমানে লচুন কোৱা, ডিফাৰেঞ্চ। এতিয়া আমাৰ ইয়াত কিছুমান বস্তু ল'ৱাৰ আছামলৈ যোৱা তুমি, তাতো নাম বেলেগ হয়, হয়নে? দাংবডি, তাত গৈ পেলাই লেচৰা হৈ যায়গৈ। চ' এনেকুৱা ধৰণৰ মানে ইমান যে বিভিন্ন ঠাইত যে বিভিন্ন বস্তুবিলাকৰ বিভিন্ন ধৰণৰ নাম থাকে, চ' এইটোত কি হয়, আমাৰ এটা মানে চিনাক্তকৰণ যিটো প্ৰক্ৰিয়া, সেইটোত আমাৰ কাৰণে অকণমান দিগদাৰ হ'ব, বা তাৰ বস্তুটো মানে চিনাক্তকৰণ কৰোঁতে মানে নামটোৰ ওপৰত, লোকেল নেমটোৰ ওপৰত মানে আমি ভিত্তি কৰি পেলাই বস্তু এটাক চিনাক্তকৰণ কৰিব নোৱাৰোঁ। গতিকে সেই প্ৰব্লেমটো অভাৰকাম কৰিবলৈ আমাৰ কি হৈছে, আমি নমেনক্লেচাৰ এটা ইউজ কৰিছোঁ। নমেনক্লেচাৰটোত আমি কি কৰিছোঁ, এনেকুৱা এটা চাইণ্টিফিক নেম এটা প্ৰভাইড কৰিছোঁ যিটো ইউনিভাৰ্চেলি একচেপ্টেড হয়, হ'লে সেইটো অৰ্গেনিজিম এটা লিভিং অৰ্গেনিজিমৰ সেইটো হ'ব এটা চাইণ্টিফিক নেম, ইউনিভাৰ্চেলি একচেপ্টেড, হ'লে চবতে তুমি যোৱা, ইয়াত অসমত হওক, লাগিলে চাউথ আফ্ৰিকাত হওক, হ'লে য'তেই হওক, তুমি যদি সেই নামটো ইউজ কৰা, চাইণ্টিফিকেল নামটো ইউজ কৰা, তেতিয়াহ'লে মানুহে বস্তুটো চিনি পাব। আলুটোক আলু বুলি চিনি নাপাব, আলুটোক চোলানাম টিউবেৰ'চাম বুলি যদি কোৱা, তুমি তাক চিনি পাব। কেলৈ? কাৰণ চোলানাম টিউবেৰ'চামটোৰ আলুটোৰ চাইণ্টিফিক নেম অসমতো ব্যৱহাৰ হয়, চাউথ আফ্ৰিকাতো ব্যৱহাৰ হয়, বুজি পালানে? সেইটো এটা উদাহৰণ দিছোঁ। মানুহ তাত গৈ পেলাই কোৱাগৈ যেনিবা তুমি, ইয়াত কিমান মানুহ আছে, হয়নে? মানুহ বুলি ক'লে তাত বুজি নাপাব, যদি তুমি কোৱা হোমোচেপিয়েন্স, তেতিয়া গম পাব মানুহ, হিউমেন বিং, হয়নে? তেনেকৈ যেনিবা তুমি চাউল বিচাৰিলা, ৰাইচ বিচাৰিলা, ৰাইচ বুলি ক'লে হয়তো সিহঁতি বুজি নাপাব, ৰাইজা চেটাইভা বুলি ক'লে সিহঁতি বুজি পাব। চ' সেইটো কাৰণে নমেনক্লেচাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট, যাতে আমি এটা ইউনিফৰ্মিটি এটা আমি মেইনটেইন কৰিব পাৰোঁ। চ' সেইটোৱে ইয়াত দিছে যে দেয়াৰ আৰ মিলিয়নছ অফ ডিফাৰেণ্ট কাইণ্ডছ অফ প্লাণ্টছ এণ্ড এনিমেলছ ইন দ্য ৱৰ্ল্ড which are known by different names in different localities. Hence, there is a need for an uniform system of nomenclature of organism. So, আমাৰ মানে আমি যিটো চাইণ্টিফিক কমিউনিটিখনে যিটো আমি এটা ষ্টেণ্ডাৰ্ড nomenclature ইউজ কৰোঁ, সেইটোক কয় কি বাইনমিয়েল nomenclature that was put forwarded by Carolus Linnaeus. সেইটো আমি নেক্সট শ্লাইডছবিলাকত পঢ়িমগৈ। নেক্সট আহিলে আমাৰ আইডেণ্টিফিকেশ্যন। Identification কি হ'ব? The process of assigning a pre-existing taxon to an individual organism is called identification. Identification কি হয়? The process of assigning a pre-existing taxon name to an individual organism. So identification টোক অসমীয়াত কি বুলি ক'ব? চিনাক্তকৰণ। এতিয়া চোৱা, তোমালোকে যেনিবা কিবা এটা জীৱ এটা দেখিলা, হয়নে? মই যেনিবা সুধিলোঁ তোমাক জীৱটো কেনেকুৱা হ'ল, চ' তাৰ তুমি যিটো মানে তাৰ বাহ্যিক গঠন বা যিটো তাৰ এক্সটাৰ্নেল মৰ্ফলজি, সেইটোৰ ওপৰত তুমি ভিত্তি কৰি পেলাই মোক ক'লা যে এনেকুৱাকৈ তাৰ পাখি আছে, সি এনেকৈ উৰিব পাৰে, তাৰ ঠেং দুটা, তাৰ এনেকৈ ঠোঁট এটা আছে, তাৰ কিন্তু দাঁত নাই, তেতিয়া মই কি বুজি পাম? অঁ, সেইটো এটা চৰাই হয়। বুজি পাইছানে কথাটো? চ' মই তেতিয়া ডাইৰেক্টলি কেটচ কৰিব পাৰিম, অঁ, সেইটো এটা চৰাই হয়, হয়নে? চ' সেই মানে প্ৰি এক্সিষ্টিং, আগতে মই চৰাইটোৰ কেৰেক্টাৰবিলাক জানো, আগতে মই চৰাইটোৰ মানে শাৰীৰিক বৈশিষ্ট্যবিলাক জানো, যে তাৰ এনেকৈ পাখি থাকে, তাৰ ঠোঁট এটা থাকে, তাৰ ঠেং দুটা থাকে, সি উৰিব পাৰে, হয়নে? চ' গতিকে মই কি কৰিলোঁ, তুমি যিটো মোক মানে এটা ডেছক্ৰিপশ্যন দিলা বস্তুটোৰ, সেই ডেছক্ৰিপশ্যনৰ মতে মই তাক এটা ভাগত ভৰাই দিলোঁ। সেই ভাগটো যে কৈছোঁ মই, হয়নে? সেই বিভাগটো সেইটোক এটা কি বুলি ক'ব? টেক্সন বুলি ক'ব। চ' মই তাক এটা এভিছ বা বাৰ্ডছৰ মই মানে গ্ৰুপত ভাগত তাক ভৰাই দিলোঁ। বুজি পাইছেনে? চ' সেইটো হৈছে আমাৰ আইডেণ্টিফিকেশ্যন। আইডেণ্টিফিকেশ্যন কৰিবলৈ ফাৰ্ষ্ট আমি কি কৰিব লাগে? আইডেণ্টিফিকেশ্যনত সদায় আমি ফাৰ্ষ্ট তাৰ এক্সটাৰ্নেল মৰ্ফলজি চাব লাগে, মানে তাৰ বাহ্যিক গঠনটো আমি ফাৰ্ষ্ট কনচিডাৰ কৰিব লাগে। কেলৈ চোৱা, কাৰণ বস্তু এতিয়া যেনিবা কিবা উদ্ভিদ এজোপা হ'ল, কিবা প্লাণ্ট এজোপা হ'লে, গছপুলি এটা, তাৰ আমি কোষীয় গঠনটো চাবলৈ বা তাৰ এনাটমি চাবলৈ, তাৰ ডেভেলপমেণ্টেল প্ৰচেছটো চাবলৈ আমি কি কৰিলোঁ? পটককৈ আমি তাৰ ঠাল এটা কাটিলোঁ, তাৰ মিহি মিহি এনেকুৱা পিচ কৰি পেলাই আমি তাৰ মাইক্ৰস্ক'পত চাই পেলাই তাৰ
কোষীয় গঠনটো আমি গম পালোঁ, উলিয়াব পাৰিলোঁ, হয়নে? বাট প্ৰাণী জগতত বা প্ৰাণী ক্ষেত্ৰত কি হয়, আমি চৰাইটো আকাশত উৰি থকা চৰাইটোক আমি পটককৈ মাৰি দিব নোৱাৰোঁ, বা তুমি কিবা এটা জন্তু দেখিছা, আমি তাক পটককৈ মাৰি পেলাই তাৰ চেলৰ টাইপটো আমি ষ্টাডি কৰিব নোৱাৰোঁ, তাৰ এনাটমি আমি ষ্টাডি কৰিব নোৱাৰোঁ, সেইটোও পচিবল নহয় বা সেইটো এথিকেলিও একচেপ্টেড নহয়। গতিকে আমি কি কৰিম, আইডেণ্টিফিকেশ্যনত ফাৰ্ষ্ট আমি সদায় কি কৰিম, তাৰ এক্সটাৰ্নেল মৰ্ফলজিটো ষ্টাডি কৰিম। ক্লিয়াৰ? চ' সেইটো আছিলে আমাৰ আইডেণ্টিফিকেশ্যন। নেক্সট আমাৰ দিয়া আছে ICBN আৰু ICZN। ICBN stands for International Code for Botanical Nomenclature. ICZN stands for International Code for Zoological Nomenclature. চ' বস্তু এটাৰ যেতিয়া আমি নামকৰণ কৰিবলৈ হয়, নামকৰণ কৰাৰ আগতে বস্তুটো আমি কি কৰিব লাগিব, কেৰেক্টাৰাইজেশ্যন, তাৰ কেৰেক্টাৰ্ছবিলাক কি আমি সেইখিনি ক'ব লাগিব। তাৰপিছতে আহিব আইডেণ্টিফিকেশ্যন, আমি বস্তুটো কেনেকুৱা কি হয়, কোনটো ভাগত মানে তাত ইনক্লুড কৰিব পাৰোঁ, আইডেণ্টিফিকেশ্যনৰ যি আমাৰ দৰকাৰ হয় আমি চিনাক্তকৰণ কৰিলোঁ। তাৰপিছতে আহিব তাৰ ক্লাছিফিকেশ্যন, শ্ৰেণীবিভাগ, আমি কোনটো শ্ৰেণীবিভাগ আমি পামগৈ পঢ়ি পেলাই, আমি তাত কোনটো ক্লাছত সোমোৱাম, তাত কোনটো গোত্ৰ হ'ব, তাৰ কোনটো গণ হ'ব, হ'লে কোনটো প্ৰজাতিত পৰিব, সেইটো হ'ব তাৰ ক্লাছিফিকেশ্যন। তাৰপিছতে আহিব তাৰ নমেনক্লেচাৰ বা নামকৰণ। হ'ল, এতিয়া এই গোটেই প্ৰচেছখিনি যদি এজোপা প্লাণ্টৰ আমি নমেনক্লেচাৰ কৰিবলৈ হয়, তেতিয়া সেই বস্তুটো কিহে কৰিব, আমাৰ ICBN কৰিব। যদি আমি এনিমেলছৰ নমেনক্লেচাৰ কৰিবলৈ হয়, তেতিয়া সেইটো আমাক কোনে কৰিব, ICZN কৰিব। ক্লিয়াৰ? নেক্সট আছে systematics. The word systematics is derived from the Latin word systema, meaning systematic arrangement of organisms. So systematics to korpa ahise from systema, hole Latin word systema. So systema to mane ki eta systematic arrangement of organism, eta systematic arrangement of organism. Etot ohomiyat to systematics to roba বাৰু এইটো মই কৈ আছোঁ। চ' মই যে এতিয়া তোমালোকক যে কৈছোঁ যে বস্তুটোৰ কেৰেক্টাৰাইজেশ্যন কৰিব লাগে, বস্তুটোৰ আইডেণ্টিফিকেশ্যন বা চিনাক্তকৰণ কৰিব লাগে, তাৰ শ্ৰেণী বিভাজন, বৰ্গীকৰণ বা শ্ৰেণী বিভাজন হ'ব, তাৰপিছতে তাৰ নামকৰণ বা নমেনক্লেচাৰ কৰিব লাগে। চ' এই গোটেই বস্তুখিনি আমি কি কৰোঁ, এটা ছিষ্টেমেটিক প্ৰচিডিঅ'ৰত কৰোঁ, যিটো ক'ব ছিষ্টেমেটিক্স। ক্লিয়াৰ হ'ল? ছিষ্টেমেটিক্স চোৱা, systematics is the study of diversification of living forms, both past and present, and relationship among living things through time. So systematic is the study of the diversification of the living forms. Jiman amar jibo jogotot jiman amar jibo ase belek belek dhoroner gute bostu khini eta mane systemic study, eta mane systematically বস্তুটো যেতিয়া আমি ষ্টাডি কৰিম সেইটো ক'ব আমাৰ systematics। হ'লে তাত কি কি সোমাব, systematicsত ফাৰ্ষ্ট সোমাব আমাৰ টেক্সনমি, তাৰপিছতে সোমাব তাৰ আইডেণ্টিফিকেশ্যন, ক্লাছিফিকেশ্যন, নমেনক্লেচাৰ। টেক্সনমি, আইডেণ্টিফিকেশ্যন, ক্লাছিফিকেশ্যন, নমেনক্লেচাৰ। এতিয়া আইডেণ্টিফিকেশ্যন কি গম পালা, ক্লাছিফিকেশ্যন কি গম পালা, নমেনক্লেচাৰ কি গম পালা, হয়নে? যিটো টেক্সনমি সেইটো অসমীয়াটো কি বুলি ক'ব, টেক্সনমি, মানে আমি তাক এটা মানে চিজিল লগাই পেলাই তাক এটা আমি শ্ৰেণী বিভাজন বা বৰ্গীকৰণ কৰা প্ৰক্ৰিয়াটোক ক'ব টেক্সনমি। হ'লে চোৱা নেক্সট শ্লাইডত চোৱা বা এই এক্সাম্পলটো চোৱা। এতিয়া আমি এনিমেল ইয়া পঢ়িছোঁ, হয়নে? আমি এনিমেলছৰ কথা পঢ়িছোঁ। ইয়াত যিমানবিলাক তোমালোকে দেখিছা গোটেইখিনি কি হয়, আমাৰ এনিমেলছ হয়, হয়নে? কিন্তু তাত মাজতে এজোপা পাইন গছ আছে। পাইন গছজোপা আমাৰ এইখন চাৰ্টত ইনক্লুড হ'বনে? নহয়। কেলে? কাৰণ আমি এনিমেলছৰ কথাহে পঢ়িছোঁ, হয়নে? চ' পাইন গছজোপা ইয়াত কাটি থোৱা আছে, গম পালানে? চ' পাইন গছজোপা ইয়াত নোসোমায়। যেতিয়া আমি জীৱ বুলি কওঁ তাত তোমাৰ মাইক্ৰ' অৰ্গেনিজমো সোমাব, প্লাণ্টছো সোমাব, এনিমেলছো সোমাব, চব সোমাব। কিন্তু যেতিয়া আমি প্ৰাণী বুলি আমি স্পেচিফাই কৰি দিওঁ, যেতিয়া আমি প্ৰাণী বুলি সঠিকভাৱে কওঁ, তেতিয়া তাত কিন্তু উদ্ভিদ বা মাইক্ৰ' অৰ্গেনিজম এটা নোসোমায়হি, হয়নে নহয়? চ' গতিকে ছিষ্টেমেটিক্সটো সেইটোৱে হয় যে বস্তু এটাৰ কিবা এটা জীৱৰ মানে এটা ছিষ্টেমেটিক ষ্টাডি যেতিয়া আমি কৰিম ভালকৈ, মানে সেইটোক আমি ক'ম কি ছিষ্টেমেটিক্স। Next one, classification. It is the process of grouping of organism into categories based on easily observable characters.
হলে অলৰেডি মই ক'লোঁ যে ক্লাছিফিকেশ্যন কি হয় প্ৰচেছ অফ গ্ৰুপিং এণ্ড অফ অৰ্গেনিজিম ক্লাছিফিকেশ্যনটো অসমীয়াত কি কয় বৰ্গীকৰণ চ' আমি তাক মানে সি কোনটো ভাগত সোমাব চ' কোনটো বিভাগত আমি তাক মানে তাত উদ্ভিদ ৰাজ্যত ৰাখিম নে আমি তাক প্ৰাণী ৰাজ্যত ৰাখিম চ' আমি কোনটো প্ৰাণী ৰাজ্যত ৰাখিলেও তাক আমি কোনটো পৰ্বত ৰাখিম হ'লে পৰ্ব বা কোনটো বিভাগত ৰাখিম তাৰপিছত ধৰি লোৱা সি কোনটো গোত্ৰ বা কোনটো ফেমিলি আণ্ডাৰত হ'ব চ' সেইখিনি কথা কোনটো শ্ৰেণীত পৰিব চ' সেইখিনি আহি গ'ল আমাৰ ক্লাছিফিকেশ্যন বা শ্ৰেণী বিভাজন বুলিও ক'ব পাৰা বৰ্গীকৰণ বুলিও ক'ব পাৰা এইটো সাধাৰণতে আইডেণ্টিফিকেশ্যনটো আমি যেনেকৈ বস্তু এটা আমি চিনাক্তকৰণ কৰিবলৈ যেনেকৈ আমি প্ৰথমতে তাৰ এক্সটাৰ্নেল মৰ্ফলজি তাৰ পিছতহে আমি তাৰ ইণ্টাৰনেল মৰ্ফলজি ষ্টাডি কৰোঁ তেনেকৈ একে ক্লাছিফিকেশ্যনটো ইউজুৱেলি মানে আমি তাৰ ইজিলি অবজাৰ্ভেবল কেৰেক্টাৰ যিবিলাক মানে আমি চকুৱে চালে মানে যিটো কেৰেক্টাৰ আমাৰ চকুত পৰে আমি সেইটো কেৰেক্টাৰৰ পৰাহে আমি ক'ম ক্লাছিফিকেশ্যনটো কি হ'লে এতিয়া ক্লাছিফিকেশ্যন যেনেকৈ মই চৰাইৰ কথাটো ক'লোঁ যে আমাৰ চকুত পৰা কেৰেক্টাৰ কি তাৰ পাখি থকাটো তাৰ এটা চকুত পৰা কেৰেক্টাৰ তাত ঠোঁট আছে দাঁত নাথাকে চৰাই কি থাকে ঠোঁট থাকে চ' সেইটো বিক বা বিল আছে সেইটো এটা আমাৰ চকুত পৰা কেৰেক্টাৰ তাৰ দুটা ঠেং আছে চকুত পৰা কেৰেক্টাৰ সি উৰিব পাৰে সেইটো আমাৰ চকুত পৰা কেৰেক্টাৰ চ' সেইকেইটা মানে যিকেইটা আমাৰ পটককৈ চকুত পৰা আমি দেখিয়ে যিবিলাক কেৰেক্টাৰ ধৰিব পাৰোঁ সেই তেনেকুৱা কেৰেক্টাৰবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই বস্তু এটাৰ বা জীৱ এটাৰ কি বৰ্গীকৰণ কৰা হয় হ'ল নেক্সট আহিলে টেক্সনটো অসমীয়াটো টেক্সন বুলিয়ে কয় দেই টেক্সন বা টেক্সা প্লুৰেলটোক টেক্সা বুলি ক'ব ছিংগুলাৰটোক টেক্সন বুলি কয় এইটো অসমীয়াটো ক'ব The scientific term used for any unit in the science of biological classification is called taxon. The scientific term used for any unit এতিয়া আমি বস্তু এটা যেতিয়া আমি তাৰ বৰ্গীকৰণ কৰোঁ তেতিয়া আমি তাক কিছুমান মানে টেক্সনত ভাগ কৰোঁ হ'ল সেই বৰ্গীকৰণৰ যিবোৰ মানে ভাগবিলাক সেইবিলাক হৈ গ'ল একোটা টেক্সন ফৰ এক্সাম্পল মই এতিয়া তোমালোকক ক'লোঁ ৰাজ্য পিছতে আহিব পৰ্ব হ'লে ৰাজ্যটো হ'ল ইংলিছত ক'ব কিংডমৰ পিছত আহিব ফাইলামৰ পিছত আহিব ক্লাছ শ্ৰেণী তাৰপিছতে আহিব অৰ্ডাৰ বুজি পালা নাই অৰ্ডাৰ বৰ্গ তাৰপিছতে অৰ্ডাৰৰ পিছতে আহিব আমাৰ ফেমিলি গোত্ৰ তাৰপিছতে আহিব ফেমিলি তাৰপিছত জেনাছ আহিব আমাৰ গণ তাৰপিছতে আহিব আমাৰ স্পিচিছ প্ৰজাতি এতিয়া যে এইটো ৰাজ্য পৰ্ব হয়নে সেই গোটেইকেইটাক একোটা টেক্সন বুলি কয় একোটা বিভাগ মানে একোটা টেক্সন বুলি ক'ব হ'লে এতিয়া টেক্সনমিটো কি হয় চোৱা Taxonomy is the science of defining groups of biological organisms on the basis of shared characteristics and giving names to those groups. So taxonomy is the science of defining groups of biological organisms on the basis of shared characteristics and giving names to those groups. So taxonomy to অসমীয়াটো taxonomy বুলিয়ে কয় মানে আমি তাৰ কেৰেক্টাৰবিলাক পঢ়িলোঁ কেৰেক্টাৰবিলাক আমি তাৰ গম পালোঁ বাহিৰৰ তাৰপিছতে এতিয়া সি কোনটো গোত্ৰত সোমালে সি কোনটো প্ৰজাতিত সোমালে কোনটো গণত সোমালে ক'ত সোমালে চ' সেইখিনি মানে ছিষ্টেমেটিকেলি ৰখা যিটো আমাৰ প্ৰক্ৰিয়া সেইটোৱে হ'ব আমাৰ কি টেক্সনমি হ'লে So Carolus Linnaeus is regarded as the father of taxonomy. So taxonomy যিটো আমাৰ চিষ্টেম বস্তু এটাৰ মানে নামাকৰণ কৰাটো বা বস্তু এটাৰ চিনাক্তকৰণ কৰাটো বস্তু এটাৰ আইডেণ্টিফিকেশ্যন কৰাটো চ' সেই গোটেই প্ৰক্ৰিয়াটো টেক্সনমিত সোমাব চ' টেক্সনমিৰ ফাদাৰ কাক বুলি কৈছে কেৰলাছ লিনিয়াছ এতিয়া এই ছাইডৰ ডায়েগ্ৰামটো চোৱা তোমালোকে বুজি পাবা এইটো দেখিছানে ছিষ্টেমেটিক্স আছে চ' ছিষ্টেমেটিক্সৰ ফাৰ্ষ্টত আহিলে আমাৰ টেক্সনমি হ'লে টেক্সনমিত আমি কি কৰিলোঁ বস্তু এটাৰ ডেছক্ৰিপশ্যনটো দিলোঁ তাৰ ডেছক্ৰাইব কৰিলোঁ আমি বস্তুটো কেনেকুৱা হয় কি হয় সেইখিনি নেক্সট আহিব ক্লাছিফিকেশ্যন আমি তাৰ কেৰেক্টাৰটো ক'লোঁ যে এইটো এনেকুৱা হ'ল চ' আমি তাক তাৰপিছতে কোনটো ভাগত ভাগ কৰিব পাৰোঁ হয়নে ক্লাছিফিকেশ্যন তাৰপিছতে আহিলে তাৰ নমেনক্লেচাৰটো মানে আমি তাক ক্লাছিফাই কৰিলোঁ যে এইটোত সোমালে এইটো ভাগত সি সোমাব কাৰণ তাৰ এইকেইটা একটা চাৰিত্ৰিক বৈশিষ্ট্য এইটো পৰ্বৰ লগত মিলিছে কাৰণে সি ইয়াতে সোমালে সেইটো হৈ গ'ল তাৰ নমেনক্লেচাৰ হ'ল তাৰপিছতে আহিব আমাৰ মৰ্ফলজি মানে তাৰ এক্সটাৰ্নেল পাৰ্টছবিলাকক ডেছক্ৰাইব কৰাটো চ' এই গোটেইকেইটা হৈ গ'ল আমাৰ ছিষ্টেমেটিক্সৰ ভাগ
হল এই গোটেই কামটো যেতিয়া আমি কৰিম এটাক জীৱক লৈ পেলাই আমি ডেছক্ৰাইব কৰিলোঁ তাক চিনাক্তকৰণ কৰিলোঁ তাক বৰ্গীকৰণ কৰিলোঁ তাক নামাকৰণ কৰিলোঁ হলে এই গোটেইখিনি ক'ত সোমাব এই গোটেই ষ্টাডিটোকে ক'ব আমাৰ চিষ্টেমিক ষ্টাডি বা চিষ্টেমেটিক্স ক্লিয়াৰ হল এতিয়া চোৱা sorry the basic process of taxonomy বস্তু এটাৰ মানে taxonomy যেতিয়া আমি বস্তু এটাক যেতিয়া আমি ভালকে তাৰ taxonomical study কৰোঁ so first আমি তাক কি কৰিম তাক characterization তাৰ characterটো আমি describe কৰিলোঁ first external তাৰপিছত internal তাৰপিছত আমি বস্তুটো সেই characterটো ওপৰত ভিত্তি কৰি পেলাই character মানে গম পাইছে নহয় বৈশিষ্ট্য বা চাৰিত্ৰিক বৈশিষ্ট্য সেই characterটো ওপৰত ভিত্তি কৰি পেলাই আমি তাৰ আইডেন্টিফাই কৰিলোঁ আমি বস্তুটো চিনাক্তকৰণ কৰাৰ পিছত আমি বৰ্গীকৰণ কৰিলোঁ তাৰপিছত আমি নামাকৰণ কৰিলোঁ সো এই চাৰিটা পইণ্ট যে এইকেইটা হৈ গ'ল আমাৰ মানে ষ্টেপ ৱাইজ প্ৰচেছ হলে এনেকৈ যেনেকৈ ইয়াত দিয়া আছে যিটো ক্ৰমত সো সেইটো ক্ৰমতে আমি টেক্সনমিকেল ষ্টাডি এটা কৰোঁ অৰ্গেনিজমৰ নেক্সট ওৱান এতিয়া বাইনমিয়েল নোমেনক্লেচাৰ মই যে কৈ আছোঁ নোমেনক্লেচাৰ হয় নে নামকৰণ কৰোঁ বায়'লজি যিটো আমি ইউজ কৰোঁ সেইটো হৈ গ'ল আমাৰ বাইনমিয়েল নোমেনক্লেচাৰ আমি অৰ্গেনিজিম এটা বাইনমিয়েল নোমেনক্লেচাৰ দিওঁ বাইনমিয়েল নোমেনক্লেচাৰ মানে তাৰ দুটা ভাগ থাকে নামটোৰ দুটা ভাগ থাকে হয়নে যিটোক আমি চাইণ্টিফিক নেম বুলিও কওঁ অৰ্গেনিজিম এটাৰ চোৱা বাইনমিয়েল নোমেনক্লেচাৰ ইজ এ চিষ্টেম অফ নেমিং species by giving each a name composed of two components generic name and species name হলে তাৰমানে আমি মানে বস্তু এটা অৰ্গেনিজিম এটাৰ নামকৰণ কৰিলে আমি তাত মানে নামটোত আমি তাৰ দুটা ভাগ থাকে প্ৰথমটো ক'ব জেনেৰিক বা জেনাছ নেম সেকেণ্ডটো ক'ব স্পেচিফিক বা স্পিচিছ নেম ফৰ এক্সাম্পল অৰাইজা চেটাইভা যিটো আমাৰ ৰাইচৰ চাইণ্টিফিক নেম তাত এই অৰাইজাটো হৈ গ'ল তাৰ জেনেৰিক নেম চেটাইভাটো হৈ গ'ল তাৰ স্পিচিছ নেম This naming system was given by Carolus Linnaeus and being practiced by biologists all over the world today. So, আমাৰ যিটো binomial nomenclature first introduced কৰিছিলে Carolus Linnaeus and this type of মানে এই যিটো system আছে binomial nomenclature এইটোৱে আমাৰ আজি world wide মানে use হৈছে Next rules for nomenclature. First diagram to say binomial nomenclature. Bi means two, nomial means name, and nomenclature means system of naming. Hale? মানে দুটা নাম থকা যেটো আমাৰ নেমিং সিস্টেম হেতুকে ক'ব বাইনোমিয়াল নোমেনক্লেচাৰ এটা কিছুমান ইয়াত ৰুলছ আছে মানে কিছুমান নিয়ম আছে হল বস্তু এটা বাইনোমিয়াল নোমেনক্লেচাৰ বা এটা সাইন্টিফিক নেমটো আমি যেটা লিখো হে সাইন্টিফিক নেমটো লিখা কিছুমান ৰুলছ আছে হেখিনি সোৱা The biological names are generally in Latin and written in italics. Zibilak মই এটা অৰাইজা চেটাইভা কৈছো এটোটো ইংলিশ টার্ম নহয় হয়নে these are usually Latin words. হল ল্যাটিন ওয়ার্ডস কারণে যেটা আমি কম্পিউটার টাইপ করো বস্তুটো সাধারণতে এবিলাক ইটালিক্স ফন্টত লিখা হয় মানে গম পাইছে না ইটালিক্স কৰি দিয়া হয় বস্তুটো নেক্সট ওয়ান The first word of the biological name denotes the genus while the second word denotes the species. এই ডায়াগ্রামটো তুমি সোয়া Homo sapiens দেখছানে সো Homo to হৈ গল আমাৰ generic name species to sapiens to হৈ গল আমাৰ species name Clear? Next, the first word denoting the genus is written in capital, whereas the second word denoting denoting মানে species to hetu সাধাৰণতে small ত লিখা হয় দে মানে homoটোৰ h to capital হ'ব কিন্তু species ৰ s to সদায় small হ'ব বা অৰাইজা চেটাইভা লোৱা বা ইয়াত কি দিয়া আছে সোৱা মেংগিফেৰা ইন্ডিকা দিয়া আছে ন যেটো আমাৰ মেংগোৰ সাইন্টিফিক নেম সো মেংগিফেৰাটোৰ m to capital হ'ব ইন্ডিকাৰ i to small দেখিছানে হেতুৱে মানে আমাৰ নিয়ম মেংগিফেৰা m capital ইন্ডিকা i small হল next one When handwritten, both the words are underlined separately or printed in italics to indicate their Latin origin. So, eto dekhisane eto moi italics font ot likhisu okoman beka je hoise dekhisane so hetu hoy gol mor italics font jetia ami scientific name eta ami jeta type koro computer jeta ami type koro khoda ami italics ot type korim hole italics font use korim aru khoda generic name to aru species name to belek ke likhim generic name or capital khoda prothom to capital hobo species or khoda prothom to small hobo clear
যেতিয়া আমি হাতেৰে লিখিম কপিত লিখিছোঁ কিবা আনচাৰ এটা তোমালোকে লিখিছা তেতিয়া সদায় তোমালোকে মেংগিফেৰা ইণ্ডিকা লিখিবা নহয় মেংগিফেৰাটো বেলেগকৈ আণ্ডাৰলাইন কৰিবা ইণ্ডিকাটো বেলেগকৈ আণ্ডাৰলাইন কৰিবা যেতিয়ালৈকে চাইণ্টিফিক নেম এটা তেনেকৈ দুডাল আঁচ নাটানা তলত তেতিয়ালৈকে চাইণ্টিফিক নেম এটা কাৰেক্ট নহয় তোমালোকক যেনিবা পৰীক্ষাত সোধে ৰাইট দ্য চাইণ্টিফিক নেম অফ মেংগো তোমালোকে যদি মেংগিফেৰা ইণ্ডিকা চব কাৰেক্টকৈ লিখিলা যেনিবা তোমালোকে কেপিটেল স্মল এটোও যেনিবা কাৰেক্টকৈ দিলা কিন্তু তোমালোকে তলত আঁচ দুডাল নাটানিলা তেতিয়াও তোমালোকক 0 দিব ক্লিয়াৰ হ'লনে যেতিয়ালৈকে আঁচ দুডাল নাটানা তেতিয়ালৈকে এইটো কমপ্লিট নহয় চ' তেনেকৈ অৰাইজা চেটাইভা আমাৰ ৰাইচৰ চাইণ্টিফিক নেম হোম'চেপিয়েন্স হৈ গ'ল আমাৰ হিউমেনৰ চাইণ্টিফিক নেম তেনেকৈ ধেৰ আছে চ' এইখিনি আছিলে এবাউট আৱাৰ চিষ্টেমেটিক্স এবাউট আৱাৰ টেক্সনমি এণ্ড এবাউট আৱাৰ নমেনক্লেচাৰ চ' বাইনমিয়েল নমেনক্লেচাৰ এইখিনি ৰুলছ এইখিনি সাধাৰণতে কেতিয়াবা সোধে পৰীক্ষাত চ' এইখিনিৰ ওপৰত ভিত্তি কৰি এতিয়া ইয়াৰ আমি পিছৰখিনি পঢ়িমগৈ যিখিনি আমাৰ টেক্সনমিক কেটেগৰীখিনি আছে সেইখিনি আমি নেক্সট ক্লাছত পঢ়িমগৈ এতিয়া এই টেক্সনমিক কেটেগৰীখিনি কিহৰ ওপৰত ভিত্তি হ'ব যিমানখিনি আমি চিষ্টেমেটিক্সখিনি পঢ়িলোঁ আৰু টেক্সনমিখিনি পঢ়িলোঁ তাৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ কিছুমান কেটেগৰী বা কিছুমান টেক্সন বনোৱা হৈছে সেইখিনি হৈ গ'ল আমাৰ টেক্সনমিক কেটেগৰীজ এইখিনি আমি নেক্সট ক্লাছত পঢ়িম